তো হে গাইস, ওয়েলকাম টু মাই সুমন টয়েস মিনি ব্লগ। আজি মানে এটা বেলেগ জেগাত যাই আছোঁ আমি মানে তিনিটা আছে। তো আজি আমি মানে এনেকুৱা এটা জেগাত যাই আছোঁ মানে এটা লগৰ ল'ৰা এটা আছিল। তালৈ গৈছিলোঁ, যোৱাতে ভাবিলোঁ এবাৰ যাওঁ এটা মানে মহাকাল মন্দিৰ আছে তাত। আপোনালোকে দেখিলে আচৰিত হৈ যাব, ইমান ডাঙৰ পাথৰ এটাৰ তলত মানে তাৰ মানুহবিলাকে কৈছে যে এইটো নিজে নিজে স্থাপিত হৈছে আৰু মানে ইমান ভাল লাগে জেগা। এতিয়া আপোনালোকে দেখিলে ক'ব আৰু যে আপোনালোকে যদি ফটো উঠে একদম ধুনীয়া আৰু মানে কি ক'ম, আপোনালোকে চাই থাকক। তো মই যাই আছোঁ এতিয়া। এইটো এটা পাথৰ, গণেশ মন্দিৰ। এইটো গণেশৰ মূৰ্তি, এইটো পাথৰৰে হয়, এইবিলাক নিজে নিজে স্থাপিত। মানে সকলো জেগাতে পানীটো শুকাই যাব, কিন্তু ইয়াত পানীটো নুশুকাই। আমি আহি পালোঁ। লগৰজনে কৈছে প্ৰথমতে মন্দিৰটো ইয়াতে আছে, ইয়াতে এটা মন্দিৰ আছে, কিন্তু শিৱলিংগ পাইছে ইয়াৰ তলত পাইছে। পোৱাৰ পিছত আকৌ এইটো নিজে নিজে ৰাতি ওপৰত উঠি গৈছে বুলি কৈছে লগৰটোৱে কৈছে আৰু গাঁৱৰ মানুহে কৈছে। তো চাওক, ইমান ধুনীয়া এটা ভিউ, মানে কি ক'ম আৰু। আপোনালোকে যদি ফটো উঠে ন, এবাৰ আহিছোঁ মানে আকৌ যাই আছোঁ মন্দিৰত। মানে এইখন পাহাৰ হয়, পাহাৰৰ ওপৰত আছে এইটো মন্দিৰটো, বহুত ওপৰত উঠিব লাগিব। এইখন পাহাৰ আৰু পাহাৰৰ ওপৰত কুঁৱা। এইটো কুঁৱাটো দেখি মই আচৰিত হৈছোঁ। আৰু এইটো চাওক, মানে এনেকুৱা এটা ভিউ, মানে কি মজা লাগিছে, মানে ক'ম আৰু। মোৰ মানে যেতিয়া মই ইয়ালৈ আহিলোঁ, অহাৰ পিছত মানে মোৰ যাবলৈ মন নাই, ইমান ধুনীয়া লাগিছে। কিন্তু আপোনালোকে চাওক কি ধুনীয়া। এতিয়া আকৌ ওপৰত যাব লাগিব পাহাৰত, মানে এনেকুৱা ওপৰত যাব লাগিব, চিধা চিধিকৈ ওপৰত যাব লাগিব। কৈ আছে যে এনেকুৱা এনেকুৱা এনেকুৱা। এইটো মোৰ লগৰটোৰ